চৰকাৰী ভূমি খালী কৰিবই লাগিব বেদখলকাৰীয়ে সকলো অনুসন্ধান কৰিহে দিয়া হয় বেদখলমুক্ত কৰাৰ জাননী ভূমিহীন ভাৰতীয় নাগৰিকৰ ক্ষেত্ৰত চৰকাৰে নিশ্চয় গ্ৰহণ কৰিব সিদ্ধান্ত বেদখল কৰি থকা চৰকাৰী ভূমিৰ পৰা নিজেই আঁতৰি যাব লাগে বেদখলকাৰী চৰকাৰী ভূমি বেদখলমুক্ত নকৰিলে উচ্ছেদ কৰিবলৈ বাধ্য হয় প্ৰশাসন জুৰিয়াৰ কেন্দুকুৰিত জমিয়ত উলেমাৰ উদ্যোগত অনুষ্ঠিত এক সজাগতা সভাত এই মন্তব্য নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাৰ চৰকাৰী ভূমি বেদখলৰ বিৰুদ্ধে সজাগতা সভা আয়োজন কৰা জমিয়ত উলেমাক ধন্যবাদ জনালে জিলা আয়ুক্তগৰাকীয়ে নগাঁওত হোৱা চৰকাৰী ভূমি বেদখলৰ তথ্যও দিলে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই বহুতো ক্ষেত্ৰত আমাৰ সাধাৰণ নাগৰিক বিভ্ৰান্ত হৈ যায় বিধিগতভাৱে তেওঁলোকে ইভিকশ্যনৰ কথা কয় আৰু তেওঁলোকক যিসকল ব্যক্তি আমি বাৰম্বাৰ এষাৰ কথা কৈছোঁ আৰু আমাৰ সন্মানীয় এডভোকেট জুনাইদ ডাঙৰীয়াও খুব সুন্দৰকৈ কিছুমান কথা আজি ক'লে আজি তাত কি হৈছে কি অবৈধ আৰু কি বৈধ এইটো খুব ডাঙৰ কথা আজি কাগজ পত্ৰ যদি কাৰোবাৰ থাকে তেতিয়াহ'লে কেতিয়াও কাগজ পত্ৰ থকা অৱস্থাত কাৰোবাৰ মাটিৰ পৰা কাৰোবাক তেনেকৈ উচ্ছেদ কৰিব নোৱাৰে সেই সংক্ৰান্তত কেনেধৰণে কিখিনি কাগজ ভূমিহীন প্ৰকৃততে কোনে প্ৰকৃততে বহুত জেগাত তেওঁলোকে মাটি দখল কৰি আৰু বেলেগ জেগাত মাটি দখল কৰিবলৈ গৈছে বা আজিৰ দিনটোত আমি যেতিয়া ৰিভিজন অফ ইলেক্ট্ৰেল ৰোলছৰ কথা কওঁ যেতিয়া ভোটাৰ তালিকাৰ সংশোধনৰ কথা কওঁ তেওঁলোকৰ বহুতো মনত প্ৰশ্ন আছিলে জিলা প্ৰশাসনৰ তৰফৰ পৰা কিখিনি বিধিগতভাৱে কৰিব লাগে আৰু কোন প্ৰকৃততে ধৰি লওক আজি ভাৰতীয় নাগৰিক হিচাপে চিনাক্তকৰণ কৰিবলৈ হ'লে বহুতো ক্ষেত্ৰত কি হয় নানান ধৰণৰ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন বা এনেকুৱা ধৰণৰ তেওঁলোকক কথা কৈ পেলাই বিভ্ৰান্ত কৰি দিয়া হয় সেইকাৰণে জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি বিশেষভাৱে আজি জামিয়াতক আমি ধন্যবাদ জনাব বিচাৰিছিলোঁ যে য'ত কিঞ্চিত আমি যিখিনি পাৰোঁ সেইখিনি কথা আমি তেওঁলোকৰ মনৰ যি বিভ্ৰান্তি আছিলে সেইখিনি আমি দূৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু লগতে সকলোকে এষাৰ কথা কৈছোঁ যে মনত কাৰোবাৰ কথাত বিপথে পৰিচালিত নহয় তেওঁলোকক কৈ পেলাই কোনোবাই এনেকুৱা হৈ যাব তেনেকুৱা হৈ যাব যিসকল জেনুইন মানুহ যিসকলৰ মাটিৰ কাগজ পত্ৰ আছে তেওঁলোকক গৈ পেলাই জিলা প্ৰশাসনে কেতিয়াও গৈ জোৰ জবস্তি কৰি পেলাই সেইটো কৰিব নোৱাৰে ভাৰতীয় সংবিধানে এইটো এলাউ নকৰে কিন্তু বিপথে যিসকল ব্যক্তিয়ে পৰিচালিত কৰিবলৈ চেষ্টা কৰে যে ইয়াতে আপুনি থাকি যাওক আপুনি কাইলৈ আপোনাক আমি বচাই ল'ম বা তেনেকুৱা কি হয় আমি সময় দিব পাৰোঁ তেওঁলোক আমাৰ ওচৰলৈ আহিছে আমি তেওঁলোকক সময় দিছোঁ কিন্তু বিধিগত যি আজি নহ'লে কালি সেই তেনেকুৱা ধৰণৰ সেই কাৰ্যখিনি চৰকাৰী ৰূপে আমি কৰিবলৈ বাধ্য সেইকাৰণে সকলোৱে মিলি পেলাই তেওঁলোকক ভালকৈ বুজাই দি আৰু ৰাইজৰ মাজত যাতে বিভ্ৰান্তিৰ সৃষ্টি নহয় সেই পদক্ষেপ আছিল মই পুনৰবাৰ জামিয়াতক ধন্যবাদ জনাইছোঁ আৰু যিসকল ব্যক্তি আমাৰ সন্মানীয় নাগৰিকসকল আজি ইয়াত উপস্থিত আছিলে তেওঁলোক সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আমি একেলগে মিলি কাৰো অনিষ্ট নোহোৱাকৈ গোটেইখিনি কাম আগবঢ়াই লৈ যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু তেওঁলোকৰ যদি কিবা সুধিবলগীয়া থাকে আজি এই মিটিংখনেই নহয় আমি সকলোকে লগ কৰোঁ প্ৰায় ৰাতি 9টা বজালৈকে আমি অফিচত থাকোঁৱেই যদি কিবা তেওঁলোকৰ মনত এনেধৰণৰ প্ৰশ্ন থাকে আমাৰ ওচৰলৈ আহিব পাৰে সেই গোটেই প্ৰশ্নখিনিৰ উত্তৰ আমি তেওঁলোকক নিশ্চয় দিম ৰূপহীহাটত দেখা গৈছে প্ৰায় 5,000তকৈ অধিক 5,000 বিঘাতকৈ অধিক ভূমি বৰ্তমান সম্পত্তি বেদখলত আছে এইটো কেতিয়া বুলি ক'ব নোৱাৰি চব আমাৰ আজি অকল 5,000 নহয় গোটেই জিলাখনত যদি আমি লওঁ তেতিয়াহ'লে 19,536 বিঘা মাটি আজি বেদখল হৈ আছে আজি সেইকাৰণে যিসকল ব্যক্তি বা যিবোৰ ঠাইত আমি ইতিমধ্যে নটিচ দিবলৈ আৰম্ভ কৰিছোঁ আৰু আমি এইটো বিচাৰিছোঁ যে তেওঁলোকে আৰু আজি এই মিটিংখনৰ জৰিয়তেও বা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তেও আমি বিনম্ৰভাৱে সকলোকে এষাৰ কথা ক'ব বিচাৰিছোঁ যে নটিচ যিসকলে পাইছে আমি অধ্যয়ন কৰি সেই তেওঁলোকক সেই নটিচখিনি দিছোঁ এনেই আমি নটিচ দিয়া নাই সেইকাৰণে সেই নটিচ যিসকলে পাইছে তেওঁলোকে চৰকাৰৰ তৰফৰ পৰা যি তেওঁলোকক কোৱা হৈছে সেই আদেশ যাতে তেওঁলোকে পালন কৰে আৰু আলোচনাৰ জৰিয়তে ধৰি লওক বহুখিনি ব্যক্তি আছে তাৰ মাজত আমি জানো তেওঁলোকৰ নিজৰ মাটি বিভিন্ন জেগাত আছে যিখিনি প্ৰকৃততে মাটি নাই চৰকাৰে সিদ্ধান্ত কিবা ল'ব নহয় তেওঁলোকৰ প্ৰতি কিয় ইমান আস্থা নোহোৱা যেন হৈছে নিশ্চয় সিদ্ধান্ত ল'ব কিন্তু বিধিগত যি প্ৰক্ৰিয়া আজি সংবিধানখনে আমাক যি কয় বিধিগত যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আমি পালন কৰিবই লাগিব সেই নিয়ম আৰু মই চৰকাৰী চাকৰিয়াল এজন হিচাপে সেই আদেশৰ পালন মই কৰিব লাগিব দেখা গৈছে বিজয়াৰ ভূমি যিহেতু দখল কৰিব নোৱাৰে বা পট্টা দিব নোৱাৰে গতিকে দেখা গৈছে ৰূপহীহাটত বহু সংখ্যক বিজয়াৰ ভূমি মানে ইতিমধ্যে মানে মানুহৰ নামত পট্টা দি দিয়া আছে শুনক বিজিআৰ লৈ পেলাই বহুত কথা আছে তাত কাইলৈ যদি দেশৰ হিতত যদি কিবা এটা হয় তেতিয়াহ'লে বিজিআৰ মাটি আমি এখন জিলাত কিবা কাৰণবশতঃ বোলে কাইলৈ এখন হস্পিটেল বনাব লাগে মানুহক মাটি পট্টন দিয়াৰ বাবেই নহয় যদি সেইটো হৈছে সেইটো ভুল হৈছে সেই তাৰ সংশোধন আমি নিশ্চয় কৰিম
কিন্তু ৰাষ্ট্ৰৰ হিতত যদি কিবা এটা কাম কৰিবলগীয়া হয় তেতিয়াহ'লে কাইলৈ ভিজিআৰ মাটি সমান পৰিমাণৰ ভিজিআৰ মাটি আমি চৰকাৰী মাটি আকৌ সেইটো ভিজিআৰলৈ ৰূপান্তৰিত কৰিব লাগিব সেইটো পাৰি সেইটো অবৈধ নহয় বিশেষকৈ কল্যাণী জিলাতে সহভূমি তেনেকুৱা হয় কল্যাণী জিলা গাঁৱত ৰূপহীহাটৰ জুৰিয়াৰ কল্যাণী জিলাৰ গাঁৱত মানে সহভূমি তেনেকুৱা হৈছে বুলি অভিযোগ যি ধৰি লওক মই সম্পূৰ্ণভাৱে জিলা প্ৰশাসন শুদ্ধ বুলি মই নকওঁ কিবা কাৰণবশতঃ যদি ভুল ত্ৰুটি হৈছে সেইখিনি এয়াইতো শেষ নহয় আমাক সেইখিনি উনুকিয়াই দিব তাৰ বিবিধ ব্যৱস্থা আমি নিশ্চয় ল'ম নগৰৰ পৰা আশ্ৰাফুল ইছলাম নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।